मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 1 और बी क्वेश्चन 1 2 3 গোটেইকেইটাৰ সলিউশন। क्वेश्चन 1 ত আমাক কি দিয়া আছে, তলত নিৰ্দেশ কৰা অনুসৰি পূৰণ কৰা মাল্টিপল এজ ডিৰেক্টেড, মানে 12 ক কিহেৰে 8 এৰে ইনটু কৰিব দিছে। क्वेश्चन 1 और 1 12 into 8, 12 ইনটু কৰিম 8 এৰে। 8 1 jar 8, 8 2 jar কি হয় 16 और 6 হাতৰ থাকিল 1, 8 1 jar 8 আৰু 1 কি হ'ব 9, তেনেহলে কিমান পালো 9 6। 2 নম্বৰত দি আছে মাইনাসৰ 16 ক 8 এৰে, আমি লিখি লৈছো -16 into 8। প্ৰথমতে আমি মাইনাসটো ৰাখি দিম, 16 লিখিম। 8 6 jar কিমান হয় 8 1 jar 8, 8 2 jar 16, 8 2 3 jar 24, 8 4 jar কিমান হ'ব 32, 8 5 jar 40, 8 6 jar কিমান হ'ব 80 48। আমাৰ 8 6 jar কিমান হ'ব 8 6 jar হ'ব 48, 48 ৰ কিমান বহিব 8 হাতৰ থাকিব 4, 8 1 jar 8 আৰু 4 কিমান হ'ব 12, তেনেহলে আমি পালো 1 2 8, আগতে কি বহিব মাইনাস। 3 নম্বৰত চোৱা, 3 নম্বৰত কি দি আছে 18 ক -6 ৰে ইনটু কৰিব লাগে। 18 ইনটু মাইনাসৰ 6, প্ৰথমতে আমি 18 আৰু 6 ৰ ইনটু কৰিলাম। 6 8 jar ইয়াতে 8 6 jar আৰু 6 8 jar একে 48, কি বহিব 8 হাতৰ থাকিল 4, 6 1 jar 6 আৰু 4 প্লাস কৰিলে কিমান হ'ব 10, সংখ্যাটো আমি বহাই লও 108। ইয়াতে কি আছে আমাৰ মনে মনে প্লাস আছে, প্লাস মাইনাস ইনটু কৰিলে কি হয় মাইনাস। क्वेश्चन 4 ত চোৱা কি দি আছে মাইনাসৰ 20 ক মাইনাসৰ 15 এৰে, আমাৰ এবাৰ দুটাই মাইনাস দি আছে, তেনেহলে আমি সংখ্যা দুটাৰ আগত পূৰণ কৰি চাও। সংখ্যা দুটা হল 20 আৰু 15। শূন্য শূন্য থাকিলে আমাৰ ইনটু কৰা সহজ, আমি শূন্যটো বাদে ইনটু কৰিলাম। 2 5 jar কিমান হ'ব 2 5 jar মানে 5 1 jar 5, 5 2 jar 10 ৰ শূন্য হাতৰ হল 1, 2 1 jar 2 আৰু 1 30, এই শূন্যটো আমি শেষত বহাই দিম, তেনেহলে আমি পালো 300। ইয়াতেও মাইনাস দি আছে ইনটু মাইনাস, মাইনাস ইনটু মাইনাস কৰিলে কি হয় প্লাস হৈ যায়, ইয়াতে প্লাস আমাৰ লিখাৰ দৰকাৰ নাই। क्वेश्चन 5 ত দি আছে 17 ক -14 এৰে, আমি क्वेश्चनটো লিখিছো। এতিয়া আমি সংখ্যা দুটাৰ ইনটু কৰি চাও। প্ৰথমতে 4 into 7 কিমান হয় 28, 28 ৰ কি বহিব 8 হাতৰ থাকিল 2, 4 1 jar 4 আৰু 2 কিমান হ'ব 6, পূৰণৰ নিয়ম হিচাপে এক ঘৰ কাটি দিব লাগে। 7 into 1 কিমান হ'ব 7, 1 ৰ লগত 1 ইনটু কৰিলে 1, ইয়াতে কিমান পাম 8, 7 ৰ লগত 6 প্লাস কৰিব লাগে আমাৰ, কিমান হ'ব 13 ৰ 3 হাতৰ হল 1 আৰু 8 1 2, তেনেহলে কি পাম 2 3 8। ইয়াতে মনে মনে কিমান আছে আমাৰ প্লাস, প্লাস মাইনাসে কি হ'ব মাইনাস। क्वेश्चन 6 ত কি দি আছে মাইনাসৰ 24 ক মাইনাসৰ 11 এৰে। প্ৰথমতে আমি সংখ্যা দুটা ইনটু কৰিম। 1 এৰে ইনটু কৰিলে কি হ'ব এটো আহিব 24, এক ঘৰ কেনসেল, এটো 1 এৰে ইনটু কৰিলেও 24 আহিব। প্লাস কৰিম 4 2 আৰু 4 প্লাস কৰিলে 6 2 2 6 4। অলপ আগতে কৈছো মাইনাস আৰু মাইনাসৰ ইনটু কৰিলে প্লাস, গোটেইকেইটা কৈ দিও মাইনাস ইনটু মাইনাস কৰিলে কি হয় প্লাস, প্লাস ইনটু প্লাস কৰিলেও কি হ'ব প্লাস, মাইনাস ইনটু প্লাস কৰিলে কি হ'ব মাইনাস, আৰু প্লাস ইনটু মাইনাস কৰিলেও কি হ'ব মাইনাস। আমাৰ দুটাৰ এটা আগৰটো হক আৰু পিছৰটো হক মাইনাস হলে আমাৰ কি হৈ যাব এনসার মাইনাস। দুটাই মাইনাস থাকিলে প্লাস হ'ব, দুটাই প্লাস থাকিলেও প্লাস হ'ব। মাইনাস মাইনাসে কি হ'ব প্লাস, প্লাস আমি নিলিখিম। क्वेश्चन 2 ৰ 1 ত চোৱা 4 into -6 into 3, আমি क्वेश्चनটো লিখি লৈছো। আমাৰ ফাইন্ড দা প্ৰডাক্ট কৈছে, আমাৰ পূৰণ কৰিব দিছে। কি হ'ব প্ৰথমতে আমি দুটা ইনটু কৰিলো, এই দুটা
ইয়াৰ আগত মনে মনে কি আছে প্লাস প্লাস মাইনাসে কি হ'ব কি হয় মাইনাস 4 into 6 4 6 are 24 ইনটু কৰিব লাগিব 3 ৰ লগত 24 into 3 কৰিম 3 4 জাৰ কিমান হ'ব 8 3 2 জাৰ 6 হল তেনেহলে সংখ্যাটো আমি লিখিলো 68 ইয়াতে মাইনাস দি আছে ইয়াতে মনে মনে কিমান দি আছে প্লাস মাইনাস ইনটু প্লাস কৰিলে কি হয় মাইনাস দুটাৰ এটা মাইনাস থাকিলে মাইনাস হৈ যাব কোশ্চেন 2 চোৱা মাইনাসৰ 5 into 7 into -8 ইয়াতে আমি কোশ্চেনটো সো কি হ'ব প্ৰথমতে 5 into 7 কৰিম 5 into 7 আমাৰ কিমান হয় 35 ইয়াৰ লগত মনে মনে কিমান আছে প্লাস যিকোনো দুটাৰ এটা মাইনাস থাকিলে মাইনাস হ'ব ইনটু মাইনাসৰ 8 তে মাইনাস আৰু মাইনাস ইনটু কৰিলে কি হয় আমাৰ প্লাস প্লাস আমি নিলিখিম তে 35 ক 8 এৰে ইনটু কৰিম 8 5 জাৰ কিমান হ'ব 40 40 ৰ কি বহিব আমাৰ শূন্য হাতৰ থাকিল 4 8 3 জাৰ 24 আৰু 4 কিমান হ'ব 28 280 কোশ্চেন 3 চোৱা মাইনাসৰ 12 into মাইনাসৰ 8 into মাইনাসৰ 14 আমি ইয়াতে লিখি লৈছো প্ৰথমতে আমি এই দুটাৰ ইনটু কৰিম 12 আৰু 8 12 আৰু 8 8 2 জাৰ কিমান হয় 16 or 6 হাতৰ হল 1 8 1 জাৰ 8 আৰু 1 9 তেনেহলে পালো 96 মাইনাস আৰু মাইনাস ইনটু কৰিলে আমাৰ কি হয় প্লাস নিলিখিলেও হয় ইয়াতে সব মাইনাসৰ 14 প্লাস মাইনাস ইনটু কৰিলে কি হ'ব মাইনাস প্লাস মাইনাস যিকোনো এটা মাইনাস থাকিলে মাইনাস হৈ যাব দুটা মাইনাস থাকিলে প্লাস দুটা প্লাস থাকিলেও প্লাস এতিয়া 96 ৰ লগত কারেন্টটো হ'ব 14 ৰ 4 6 জাৰ কিমান হয় 24 ৰ 4 হাতৰ হল 2 4 9 জাৰ কিমান 36 আৰু 2 কিমান হ'ব 38 এক ঘৰ আমাৰ ক্যান্সেল 1 এৰে ইনটু কৰিলে কি পাম এটোই পাম এতিয়া প্লাস কৰিম 4 8 আৰু 6 প্লাস কৰিলে কি হয় 14 ৰ 4 হাতৰ হল কিমান 1 4 বা 10 কব পাৰা 13 তেনেহলে 1 3 4 4 কোশ্চেন 4 দি আছে 8 into 10 into মাইনাসৰ 16 দি আছে আমাৰ প্ৰথমতে আমি এই দুটাৰ ইনটু কৰিম 8 into 1 কৰিলে কি পাম 8 আৰু শূন্যটো কি হ'ব জাস্ট ইয়াত আগত বহিব সৰি আগত নহয় পিছত বহিব এতিয়া আমি সংখ্যা দুটাৰ কি কৰিম পূৰণ কৰিম 16 আৰু 8 শেষত আমি শূন্যটো বহাই দিম 8 6 জাৰ কিমান হয় 8 6 জাৰ 48 কিমান বহিব 8 বহিব হাতৰ কিমান থাকিব 4 8 1 জাৰ 8 আৰু 4 কিমান হ'ব 12 তেনেহলে 1 2 8 মাইনাস আছে ইয়াতে মনে মনে কিমান আছে প্লাস আমি জানো যিকোনো এটা মাইনাস থাকিলে ইয়াত কি হ'ব মাইনাস হৈ যাব কোশ্চেন 5 ত চোৱা আমাক এটো দিয়া আছে এতিয়া আমি প্ৰথমতে এই দুটাৰ ইনটু কৰিম 1 ৰ লগত 3 ইনটু কৰিলে কি পাম 3 1 ৰ লগত 1 ইনটু কৰিলে 1 আৰু এইটো 1 এৰে ইনটু কৰিলে আমি একে পাম 13 পাম এতিয়া আমাৰ প্লাস কৰিব লাগে 3 3 1 আৰু 3 4 1 তেনেহলে কি হ'ব 1 4 3 মাইনাস আৰু মাইনাস ইনটু কৰিলে দুটাই মাইনাস থাকিলে সংখ্যা কি হয় প্লাস হয় ইনটু কৰিব কার লগত মাইনাসৰ 9 ৰ লগত হল ইয়াতে ইনটু কৰি দিও 9 2 3 9 জাৰ কিমান হয় 3 9 জাৰ আমাৰ 27 ৰ 7 হাতৰ থাকিল কিমান 2 এতিয়া চোৱা কি হ'ব 9 4 জাৰ কিমান হয় 36 আৰু 2 38 কি বহিব 8 হাতৰ থাকিল 3 9 1 জাৰ 9 আৰু 3 কিমান হ'ব 12 তেনেহলে হল 1 2 8 7 প্লাস আৰু মাইনাস যিকোনো এটা মাইনাস থাকিলে आंसर কি হ'ব মাইনাস হ'ব আমাৰ কোশ্চেন 6 ত আমাক দি আছে মাইনাসৰ 15 into 17 into -7 সো আমি লিখি লৈছো প্ৰথমতে আমি এই দুটাৰ ইনটু কৰিম 15 আৰু 17 7 5 জাৰ কিমান 35 ৰ 5 হাতৰ হল কিমান 3 7 1 জাৰ 7 আৰু 3 কি হ'ব 10 1 এৰে 15 ক ইনটু কৰিলে কি হ'ব 15 এ পাম কি আমাৰ প্লাস কৰিব লাগিব 5 5 ইয়াতে কিমান আহিব 2 তেনেহলে হল 2 5 5
17 আগত মনে মনে কিমান আছে আমাৰ প্লাস মাইনাস প্লাস কৰিলে কি হয় মাইনাস প্লাস ইনটু কৰিলে আমাৰ যিকোনো এটা মাইনাস থাকিলে আমাৰ মাইনাস বহিব ইনটু হ'ব মাইনাসৰ 7 আগে 7 7 5 জাৰ কিমান হয় 35 ৰ 5 হাতৰ হল 3 আকৌ 7 5 জাৰ 35 আৰু 3 প্লাস কৰিলে কি হ'ব 38 38 ৰ কি বহিব 8 বহিব থাকিব কিমান 3 7 2 জাৰ 14 14 আৰু 3 আমাৰ কি হ'ব 17 তেনেহলে পালো 1785 মাইনাস মাইনাস যে আমাৰ কি হয় প্লাস হৈ যায় দুটাই মাইনাস থাকিলে আমাৰ সংখ্যাটো কি হয় প্লাস হয় সো কোশ্চেন 3 ত কি দি আছে ফাইন্ড দা প্ৰডাক্টস 1 ত আমাৰ দি আছে -1 into -2 into -3 into -4 কি কৰিম আমি প্ৰথমত দুটা আৰু শেষৰ দুটা আমি দুটা দুটাকে প্ৰথমতে ইনটু কৰিলো মাইনাস মাইনাস ইনটু কৰিলে কি হয় প্লাস 1 আৰু 1 ইনটু কৰিলে কি হ'ব 2 ইনটু এটো ইনটু মাইনাস মাইনাস প্লাস ইনটু কৰিলে কি হ'ব প্লাস 3 আৰু 4 ইনটু কৰিলে আমি কিমান পাম 3 4 জাৰ 12 এতিয়া আছে প্লাস প্লাস ইনটু কৰিলে আমি কি হয় প্লাস এ হ'ব আৰু 2 ৰ লগত 12 2 2 জাৰ 4 2 1 জাৰ 2 তেনেহলে আমি কি লিখিম 24 দুটা দুটাকে কৰিম এই দুটা আৰু এই দুটাৰ ইনটু কৰি চাও আমি 5 into 4 কিমান হ'ব 20 মাইনাস আৰু মাইনাস ইনটু কৰিলে কি পাম আমি প্লাস পাম এতিয়া সোয়া ইনটু মাইনাস মাইনাসে কি হ'ব ইনটু কৰিলে প্লাস 6 7 জাৰ কিমান হ'ব 42 ইনটু মাইনাসৰ 2 এতিয়া আমি প্ৰথমতে এই দুটাৰ কৰি লও প্লাস প্লাস ইনটু কৰিলে কি হ'ব প্লাস 2 ৰ লগত 20 মানে 0 টো আমি ইনটু কৰাৰ পিছত বহাই দিম 2 ৰ লগত 42 ইনটু কৰিম 2 into 2 4 2 into 4 কিমান হ'ব 8 তেনেহলে হল 84 শেষত এটা 0 বহাই দিম ইনটু মাইনাসৰ 2 এতিয়া সব প্লাস আৰু মাইনাস ইনটু কৰিলে কি পাম মাইনাস 2 এৰে 0 ৰ লগত ইনটু কৰিলে কি হ'ব 0 আহিব 2 into 4 কিমান পাম 8 2 into 8 কিমান পাম 16 হল কোশ্চেন 3 কি দি আছে -2 into -2 আমাৰ 6 টাইম আমাৰ ইনটু কৰিব দিছে -2 এনেকুৱা হলে কি কৰিম আমি সহজতে কৰিব পাৰো দুটা দুটাকৈ কৰি চাও কি হ'ব মাইনাস মাইনাস কি হ'ব আমাৰ ইনটু কৰিলে প্লাস হৈ যাব 2 আৰু 2 কৰিলে 4 প্লাস 2 আৰু মাইনাস আৰু মাইনাস ইনটু কৰিলে প্লাস পালো 2 আৰু 2 4 এটো একে হ'ব মাইনাস মাইনাসে প্লাস 2 আৰু 2 4 এতিয়া আমি দুটা ইনটু কৰি চাও 4 আৰু 4 কিমান হ'ব 16 প্লাস প্লাসে ইনটু কৰিলে কি হয় দুটাই প্লাস থাকিলে প্লাসে হ'ব ইনটু প্লাসৰ 4 16 into 4 4 into 6 কিমান হ'ব 24 ৰ 4 হাতৰ হল 2 4 into 1 4 আৰু 2 6 তেনেহলে হল 64 কোশ্চেন 4 ত দিয়া আছে -1 into -1 into -1 into ... -1 50 বাৰ সো কি হ'ব কিমান বাৰ ইনটু কৰিব দিছে আমাৰ 50 বাৰ এটো যুগ্ম সংখ্যা হয় না অযুগ্ম সংখ্যা হয় যুগ্ম সংখ্যা হ'ব কাৰণ শেষত 0 আছে যুগ্ম সংখ্যা দিয়া থাকিলে আৰু 1 দিয়া থাকিলে কি হ'ব জাস্ট 1 লিখি দিবা প্লাসৰ 1 লিখি দিবা আৰু অযুগ্ম সংখ্যা দিয়া থাকিলে মাইনাসৰ 1 যুগ্ম সংখ্যা দিয়া থাকিলে মানে যিমান বাৰ ইনটু কৰিব দিছে হেতু যদি যুগ্ম হয় তেনেহলে প্লাসৰ আৰু এটো যদি অযুগ্ম হয় তেনেহলে এটো কি হ'ব মাইনাসৰ সো এটো কি দি আছে 101 বাৰ একেও দি আছে ইয়াতে কি দি আছে অযুগ্ম বাৰ অযুগ্ম হয় না নাই 101 এটো অযুগ্ম হয় তেনেহলে কি হ'ব অযুগ্ম হলে -1 হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে তোমাৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা